ৰহি নেৱাৰ নামৰ কণমানিজনী ১৩ ফেব্ৰুৱাৰীত ঘৰত এক পূজা পতাৰ পিছদিনাৰ পৰাই হঠাৎ খোজ কাঢ়িব নোৱাৰা, হাত-ভৰি লৰাব নোৱাৰা লক্ষণ দেখা পোৱাৰ পিছত ১৪ ফেব্ৰুৱাৰীত তেজপুৰৰ দৰিকা হাস্পতালত ভৰ্তি কৰায়। চিকিৎসাধীন হোৱাৰ পিছতেই চিকিৎসালয়খনৰ শিশু ৰোগ আৰু নিউৰো নেটালজিষ্ট বিশেষজ্ঞ ডাঃ কপিল কাশ্যপ বৰাই চিকিৎসা আৰম্ভ কৰি বিভিন্ন পৰীক্ষা সম্পন্ন কৰাৰ পিছত শিশুটিৰ শৰীৰত মাৰাত্মক জেবিএছ ভাইৰাছ ধৰা পেলায়। চিকিৎসাধীন হোৱাৰ পিছতেই চিকিৎসালয়খনৰ শিশু ৰোগ আৰু নিউৰো নেটালজিষ্ট বিশেষজ্ঞ ডাঃ কপিল কাশ্যপ বৰাই চিকিৎসা আৰম্ভ কৰি বিভিন্ন পৰীক্ষা সম্পন্ন কৰাৰ পিছত শিশুটিৰ শৰীৰত মাৰাত্মক জেবিএছ ভাইৰাছ ধৰা পেলায়। খুব কম সময়ৰ ভিতৰতে শৰীৰৰ সকলো অংগ অকামিলা কৰি তুলিব পৰা এই ভাইৰাছৰ পৰা মৰম লগা কন্যা শিশুটিক মুক্ত কৰিবলৈ চিকিৎসক ডাঃ কপিল কাশ্যপ বৰাই নেৰানেপেৰা চেষ্টা অব্যাহত ৰাখি সম্পূৰ্ণ সুস্থ কৰিবলৈ সক্ষম হোৱাৰ পিছত আজি চিকিৎসালয়খনৰ চিকিৎসক সমন্বিতে সকলো স্বাস্থ্যকৰ্মীয়ে স্বস্তিৰ নিশ্বাস পেলাই শিশুটি আৰু পৰিয়ালক বিদায় দিয়াৰ মুহূৰ্তত এক আৱেগিক পৰিৱেশৰ সৃষ্টি হয়। উল্লেখ্য যে চিকিৎসালয়খনৰ ICU ভেণ্টিলেশ্যনত ৰাখি চিকিৎসা কৰোৱা আৰু ICUতেই যোৱা ২৭ মাৰ্চত ৩ বছৰীয়া জন্মদিন উদযাপন কৰা শিশুটিৰ আজি মুক্তিৰ দিনটোত চিকিৎসালয় কৰ্তৃপক্ষ আৰু চিকিৎসকগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰি পিতৃ-মাতৃয়ে সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰে। মোৰ ছোৱালী ৰুহি নেৱাৰ তাই ফেব্ৰুৱাৰী ১৪ তাৰিখে এডমিট হৈছিলে। আহোঁতে তাই কিডনিৰ আৰু মানে বহুত প্ৰব্লেম, কটা-চটা নপতা, খোৱা ভৰিৰে নোখোজ কঢ়া, হাতেৰে একো নকৰিছিলে। এতিয়া ইয়াত আহি বহুত ভাল ট্ৰিটমেণ্ট হোৱাৰ কাৰণে আজিৰ পৰা কথা পাতিও খোৱা মেলা, হাত লৰাই ভৰি অলপ মুভমেণ্ট কৰে আৰু সেইটোৱে আৰু কমপ্লিট ভাল। মই ইয়াত আজি ১.৫ মাহ হৈ গ'ল থাকা। কে বৰা ছাৰে ট্ৰিটমেণ্টটো কৰিছিলে। ট্ৰিটমেণ্ট বহুত ভাল পালোঁ আৰু ষ্টাফখিনি বহুত ধুনীয়া, মানে গোটেইখিনি সুবিধা কৰি দিলে। আমাৰ বিশ্বাস দিলে যে তেওঁলোকে ইয়াত বেটাৰ ট্ৰিটমেণ্ট দিব বুলি ক'লে আৰু আজি ৰিজাল্টটো ভাল, তাই ভাল হৈছে। জেবিএছ ভাইৰাছ জটিল, এইটো মানে কৰোণাৰ নিচিনা বেমাৰ বুলি ক'লে, মানে হাত ভৰিবিলাক জটিল হৈ যায়, কাম নকৰা হৈ যায়, তাৰপাছত তাই ট্ৰিটমেণ্ট বেজি-চেজি দিয়াৰ পাছত ধুনীয়াকৈ এতিয়া তাই কৰা হ'ল। তাই বহুত বেটাৰ। আজি তাই আমাক ৰিলিজ দিব। প্ৰথম দিনা আমাৰ ঘৰ লোৱা আছিলে, পিছদিনাখন আমাৰ তাই ভৰিটো কাম নকৰে। তাৰপিছত আহা দেখালোঁ, পিছদিনাখনৰ পৰা আকৌ হাত কাম নকৰা হ'ল। ছাৰে গোটেইখিনি মানে ছাৰে যদি চালে ক'লে যে তাইক মানে জেবিএছ ভাইৰাছ, যোনটো ভাইৰাছ তাত মানে হাত ভৰিবিলাক কাম নকৰা হৈ যায়। হাত ভৰি কাম নকৰা আমাৰ ভয় হৈ গ'ল, মানে এই বস্তুটো বোলে ভৰিৰ পৰা ষ্টাৰ্ট হৈ কিনে হাতত পাব, তাৰপিছত ডিঙি পাব, পেৰালাইজ পূজা হৈ যাব। ছাৰে ক'লে আপোনালোকে হেৰি নকৰিব, আমি ইয়াত ভালকৈ ট্ৰিটমেণ্ট কৰিম। কৈছে ইয়াত ভাল হ'ব নে? কৈছে ইয়াত বেটাৰ হ'ব। আমি বিশ্বাস কৰি ৰাখিলোঁ। আজি অপাৰেশ্যন হোৱা নাই, ধুনীয়াকৈ হেৰি কৰিলে ভাল হ'ল।